সৰুপথাৰত দিনজোৰা কাৰ্যসূচীৰে আটাচুৰ উদ্যোগত ৩৬তম কেন্দ্ৰীয় শ্বহীদ দিৱস উদযাপন। সৰুপথাৰ ৰংঘৰ ৰাজহুৱা ভৱনত অনুষ্ঠিত অনুষ্ঠানত উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী। অধ্যক্ষগৰাকীলৈ ২০২৫ বৰ্ষৰ দামচাও ডিম্বেশ্বৰ গগৈ সোঁৱৰণী সমন্বয় বঁটা প্ৰদান কৰে সদৌ টাই আহোম ছাত্ৰ সন্থাই। বঁটাত আছে টাই আহোম জনজাতীয় গামোচা, জনজাতীয় এটি পাগুৰি, স্মাৰক, এখনি সম্বৰ্ধনা পত্ৰ। প্ৰায় ৫ শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানত অধ্যক্ষগৰাকীৰ লগতে উপস্থিত সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন, গোলাঘাট জিলাৰ আয়ুক্ত পৰাগ কাকতি, আটাচুৰ কেন্দ্ৰীয় সভাপতি মিলন বুঢ়াগোহাঁই। আমাৰ ফেব্ৰুৱাৰীৰ পৰাই আমাৰ বিধানসভা নাথাকে, মানে জানুৱাৰী লাষ্টৰ পৰাই আমাৰ বিধানসভা নাথাকে। ফেব্ৰুৱাৰীত এটা জাষ্ট দৰমহা দি যাবলৈ আৰু বিভিন্ন যিবিলাক চলি থকা আঁচনি সেইবিলাকত খৰচা কৰিবলৈ আমি অনুমোদন জনাম বিধানসভাই। তাৰ পৰা কোনো এক্টিভিটি নাথাকে। কোনোবা বেয়া পালেও ভাল পালেও চৰকাৰটো বজাই ৰাখিব নোৱাৰে। দ্বিতীয় কথা যে লোকসভা আপোনাৰ মানে কিবাহে হ'ব, কি কয়, মাৰ্চৰ বাজেট ছেছন হ'ব, যিটো সময়ত অসমত চব নিৰ্বাচন এটা মানে কিবা পৰিব পাৰে। যি ৰাজ্যবিলাকত নিৰ্বাচন হয় তাত নিৰ্বাচনৰ সময়ত কোনো ঘটনা হ'ব নোৱাৰে, কোনো তেনেকুৱা ধৰণৰ কিবা কৰিব নোৱাৰে। চাগে সেইবিলাক কথাটো লৈ ফালে ক'ব পাৰে। বাকীটো প্ৰক্ৰিয়া এতিয়া ৰিকমেণ্ডেশ্যন লাগিছিলে অসম চৰকাৰৰ পৰা, ৰিকমেণ্ডেশ্যনটো দিয়া হয়। এতিয়া ৰিকমেণ্ডেশ্যনটো দিয়াৰ পিছত যেতিয়া বিল উত্থাপন হৈছিলে তেতিয়া হাউচত এটা এচুৰেঞ্চ আছিলে যে ৰাজ্য চৰকাৰৰ পৰা ৰিকমেণ্ডেশ্যন পোৱাৰ পিছত আৰু বৰ্তমানৰ জনজাতিসকলৰ মানে যি সুযোগ সুবিধা এইটো যাহাতে কৰিব নহয়, এইটো নিশ্চিত প্ৰদান কৰাৰ যি ব্যৱস্থা, সেই ব্যৱস্থা কৰাৰ পিছত পাৰ্লিমেণ্টত এই বিষয়তে চৰ্চা কৰি এই জনজাতিকৰণৰ মানে ব্যৱস্থাটো